আৰু তেওঁ যিখিনি প্ৰক্ৰিয়াৰে কৰে মই তেতিয়াও আচৰিত হৈছিলোঁ। সেইবাৰো পূৰা মিলি গৈছিল। তাৰপিছত 19ত যেতিয়া আকৌ কৰিছে সেইবাৰো পূৰা মিলি গৈছে। আৰু আচৰিত ধৰণে 21তো মিলিলে অকল সেই দুলু আহমেদৰ ছিটটো তেওঁ সেইবাৰ ধৰিছিল, সেইটো অকল হোৱা নাছিল। কিন্তু এইবাৰতো 100% মিলিছে। বিজেপি 82, INC 19, অগপ 10, BPF 10, AIUDF 2, ৰাইজৰ দল 2, আদাৰ্ছ 1, তৃণমূলে এখন পাইছে, তৃণমূল কংগ্ৰেছ আদাৰ্ছ, তাৰমানে এইখন মন্দিয়া সমষ্টি চেয়াৰমান আলী, আৰু AJP +-1 ধৰিছে, কিন্তু মাইনাছো মানে নট কনফাৰ্ম বুলি দিছে। তাৰমানে 100% মিলিছে গোটেই বস্তুটো যদি আমি চাওঁ। চতুৰ্থবাৰৰ বাবে বৃহৎ সফলতা বুলি ক'ব পাৰি লাগিব। মেজিকেল প্ৰেডিকশ্যন চতুৰ্থবাৰৰ বাবে 100% শুদ্ধ প্ৰমাণিত হৈছে। আজি আমি এই 5 মে' তাৰিখে বাকচ খুলিলোঁ আৰু ৰিজাল্টৰ লগত একেলগে মিলিছে। সেয়েহে মই সঁচাকৈ সুখী। আৰু সকলো সংবাদ মাধ্যম যিসকলে আমাক সহায় কৰিছিলে, সকলো দলৰ যিসকল কৰ্মকৰ্তা আছিলে, যিসকল নেতৃত্ব লৈছিলে, তেওঁলোকে আমাক যিখিনি সহায় সহযোগিতা কৰিছে, যিসকল প্ৰাৰ্থী আছিলে তেওঁলোকে যিখিনি সুযোগ দিছে, তেওঁলোকে যিখিনি আমাক বিশ্বাস দিছে, তেওঁলোকে আমাক যিখিনি শ্বেয়াৰ কৰিছে, তাৰ বাবে এইটো সফল হৈছে। এইটো কেৱল মোৰ বিক্ৰম বা এজন ব্যক্তিৰ সফলতা নহয়, এইটো এটা বৃহৎ সফলতা, এটা ডাঙৰ এণ্টায়াৰ টীম। আৰু অসমত নিশ্চয় সম্ভৱ, অসমৰ যাদুৰে সম্ভৱ, আৰু অসমৰ যাদুকলা যাতে জীয়াই ৰাখক, অসমৰ যাদুৱে যাতে পুনৰ মৰ্যাদা পাওক, অসম দেশ যাদুৰ দেশ যদি বুলি আমি সকলোৱে যাতে পুনৰ হাঁহি মুখে ক'ব পাৰোঁ, সেইটোৱে আশা কৰিছোঁ। আৰু আজি মই সঁচাকৈ খুবেই সুখী।